Welcome to Ranjita's videos. More class 6 or Shatra Satri. Aji tumalokor video hobo tumalokor kitab unmeh kitapor পাঠ আলোচনা কৰিম। পাঠ 2 খহা আৰু সিংহ সাধু হয়। তোমালোকে কিতাপৰ পৰা পঢ়ি লবা। ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ লগতে ভাষা অধ্যয়নত দিয়া থাকে অসমীয়া ব্যাকৰণৰ প্ৰশ্ন আটাইবোৰ প্ৰশ্নৰ উত্তৰ একোটা ভিডিঅ'তে আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা। ক্ৰিয়াকলাপত দিয়া হৈছে পাঠ ভিত্তিক প্ৰশ্ন দিয়া হৈছে। 1 নঙত দিয়া হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। জীৱ জন্তুবোৰে অৰণ্যৰ পৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? ক অৰণ্যখনত মন্দমতী নামৰ সিংহটো থকাৰ বাবে। খ মন্দমতীয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে। গ সিংহটোৱে শহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে। ঘ হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে। পাঠ পঢ়ি তোমালোকেতো নিশ্চয় বুজিছা। খ উত্তৰ শুদ্ধ হ'ব। মন্দমতীয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে। ইয়াত খ তোমালোকে বৃত্তটো পূৰ কৰিবা। ঠিক আছে, পেঞ্চিল ব্যৱহাৰ কৰিবা অথবা ৰং ব্যৱহাৰ কৰিবও পাৰিবা, বৃত্তটো পূৰ কৰিবা। মন্দমতীয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? ক কুঁৱাটো ফটফটীয়া পানীৰে ভৰি থকাৰ বাবে। খ কুঁৱাটোৰ ভিতৰত আন 4টা শহা থকা বুলি ভবাৰ বাবে। গ ভোকত মন্দমতীৰ পেটে কাও কাও কৰাৰ বাবে। ঘ কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। উত্তৰ ঘ। ঘত ইয়াত তোমালোকে বৃত্ত পূৰ কৰিবা। ঠিক আছে, 2 নং প্ৰশ্ন দিয়া হৈছে। 2 নঙত কি দিয়া হৈছে? তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তোমালোকে আলোচনা কৰি ক'বা নেকি যে ভিডিঅ'ত চাই মই উত্তৰটো শুদ্ধ বুলি ভাবিছোঁ বুলি? নহয়, তোমালোকে সাধু পঢ়িছা, বুজিছা, সেইকাৰণে শুদ্ধ বুলি ভাবিছা। ঠিক আছে, 3 নং চোৱা শহা আৰু সিংহ সাধুটো কোৱা। তোমালোকে পঢ়ি ল'বা, বুজি ল'বা আৰু নিজে আলোচনা কৰি ল'বা নিজৰ সহপাঠীৰ লগত আৰু ক'বলৈ যত্ন কৰিবা। এতিয়া 4 নঙত কি দিয়া হৈছে আলোচনা কৰিম। 4 নঙত দিয়া হৈছে তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচটানি মিলাও আহা। সুধা মানে ভোক, নিবাৰণ মানে বাধাকৰণ গুচোৱা কাৰ্য, প্ৰতিবিম্ব মানে চাহ আৰ্চি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি, হাজিৰ মানে উপস্থিত, বন্ধক মানে অইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য, কেশৰ মানে সিংহৰ ডিঙিৰ দীঘল নোম, নিস্তাৰ মানে ৰক্ষা অথবা উদ্ধাৰ। তোমালোকে মিলাই ল'বা, মিলালে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। 5 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল? সাধু পঢ়োতে নিশ্চয় গম পাইছা চাগে অৰণ্যৰ জীৱ জন্তুবোৰ কোনে বধ কৰিছিলে যধে মধে? মন্দমতী নামেৰে এটা সিংহই। খ শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল? দৰাচলতে এটা শহা আহিছিল। গ কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিছিল? মন্দমতীয়ে কি কৰিছিল? কুঁৱাৰ ভিতৰত বেলেগ সিংহ আছে বুলি ভাবি সিংহটো ধৰো বুলি কুঁৱাটোত জাপ দিছিল। প্ৰশ্নৰ উত্তৰ মই লিখিয়ে ৰাখিছোঁ, এবাৰ চাই ল'ম। 5 ক অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল? উত্তৰ অৰণ্যৰ জীৱ জন্তুবোৰ মন্দমতী নামেৰে এটা সিংহই যধে মধে বধ কৰিছিল। শ শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল? দৰাচলতে এটা শহা আহিছিল। গ কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিছিল? উত্তৰ কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে লগে লগে কুঁৱাৰ ভিতৰত থকা সিংহটোক ধৰো বুলি কুঁৱাটোত জাপ দিছিল। এতিয়া আমি আলোচনা কৰিম। 6 নঙত দিয়া হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা। ক অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল?
উত্তৰত লিখিবা অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি সিদ্ধান্ত অনুসৰি প্ৰতিদিনে একোটাকৈ জন্তুক সিংহৰ ভোক নিবাৰণৰ বাবে পাল পাতি পঠিয়াই থাকিব বুলি সিদ্ধান্ত লৈছিল। সেইমতে কাম কৰিলে অৰণ্যৰ জীৱ জন্তুবোৰ যধে মধে বধ কৰা বন্ধ হ'ব। ঠিক আছে, মন্দমতীয়ে অৰণ্যৰ জীৱ জন্তুবোৰ যধে মধে বধ কৰিছিল হয়নে? আলোচনা কৰি সিদ্ধান্ত ল'লে। সিদ্ধান্ত কিহৰ কাৰণে ল'লে? যে অৰণ্যৰ জীৱ জন্তুবোৰ মন্দমতীয়ে মানে সিংহটোৱে যধে মধে বধ কৰাটো বন্ধ কৰিব বুলি। এতিয়া আলোচনা কৰিম 6ৰ খ প্ৰশ্ন, কুঁৱাৰ পানীত খহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল? উত্তৰত চোৱা, খহাটোৱে মন্দমতীক মানে সিংহটোক হয়নে, সিংহক কুঁৱাটোৰ ওচৰলৈ লৈ গৈছিল। কুঁৱাৰ পানীত সিংহই নিজৰ ছাঁটোক বেলেগ সিংহটো বুলি ভাবি গৰজি উঠিছিল। সিংহৰ সেই গৰ্জন কুঁৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনিত হৈ ওলাই আহিল। লগে লগে মন্দমতীয়ে কুঁৱাৰ ভিতৰত থকা সিংহটোক ধৰো বুলি কুঁৱাটোত জাপ দিলে। হয়নে? তোমালোকে সাধু পঢ়োতে পাইছিলা। তোমালোকে উত্তৰ চমুকৈ লিখিবলৈ হ'লে এনেদৰে লিখিবা, খহাটোৱে মন্দমতীক অথবা সিংহক যদি কুঁৱাটোৰ ওচৰলৈ লৈ আনি কুঁৱাৰ পানীত তাৰ প্ৰতিবিম্বটো দেখাব পাৰিলে আমি সিংহটোৰ পৰা ৰক্ষা পাব পাৰিম বুলি কুঁৱাৰ পানীত খহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি এনেদৰে বুদ্ধি পাঙিছিল। ঠিক আছে, তোমালোকে এনেকে লিখিবা। কুঁৱাৰ পানীত যেতিয়া খহাটোৱে নিজৰ প্ৰতিবিম্বটো দেখিলে তেতিয়া কি বুদ্ধি পাঙিলে? যে সিংহক মানে মন্দমতীক যাতে কুঁৱাৰ ওচৰলৈ লৈ আনিব পাৰিম। আৰু তাতখিনি আমি সাধুখিনি পঢ়ি গমেই পালোঁ পিছত কি হ'ল, সিংহটোৱে জাপ দিলে কুঁৱাত, হয় নহয়? তেতিয়া কি হ'ল, জীৱ জন্তুৱে শান্তি পালে বা সিংহটোতো মৰি থাকিল। বুজিছা? তোমালোকে চমুকৈ লিখিব গ'লে এনেদৰে লিখিবা উত্তৰ। এতিয়া গ নং প্ৰশ্নত কি দিয়া হৈছে উত্তৰ আলোচনা কৰিম। প্ৰশ্ন, সিংহক পতিয়ন নিয়াবলৈ ভয়তে খহাই ইনাই বিনাই কি কথা কৈছিল? উত্তৰ, সিংহক পতিয়ন নিয়াবলৈ ভয়তে খহাই ইনাই বিনাই কৈছিল, সৰু জীৱ এটাৰে মহাৰাজাৰ ভোক নেপেলাব বুলি ভাবিছিলোঁ। সেয়ে আমি 5টা খহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিলোঁ। বাটতে আন এটা সিংহই আমাক বাট ভেটি ধৰি 4টা খহা বন্ধকত ৰাখিলে। মই চমুকৈ দিছোঁ, তোমালোকে এনেদৰে লিখিলে হৈ যাব, নহ'লে উত্তৰটো দীঘল হ'ব। ঠিক আছে, এতিয়া আলোচনা কৰিম। ঘৰ প্ৰশ্নত দিয়া হৈছে, কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিল নে নাছিল? হয়নে? যদি নাছিল মন্দমতীয়ে কিয় কুঁৱাটোত জাপ মাৰিছিল? উত্তৰত লিখিবা, কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই নাছিল। মন্দমতীয়ে কুঁৱাটো জুমি চাই কুঁৱাৰ পানীত সি নিজৰ ছাঁটোকে বেলেগ সিংহটো বুলি ভাবি গৰজি উঠিছিল। সিংহৰ সেই গৰ্জন কুঁৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনিত হৈ ওলাই আহিল। লগে লগে মন্দমতীয়ে কুঁৱাৰ ভিতৰত থকা সিংহটোক ধৰো বুলি কুঁৱাটোত জাপ মাৰিছিল। এতিয়া আমি আলোচনা কৰিম 7 নং প্ৰশ্নত দিয়া হৈছে, কোনে কাক আৰু কিয় কৈছিল লিখা। ক, এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। উত্তৰত লিখিবা, কৰ উত্তৰত উক্ত কথাষাৰ অৰণ্যৰ জীৱ জন্তুবোৰে মন্দমতী নামৰ সিংহটোক কৈছিল আৰু কিয় কৈছিল, আৰু সিংহটোৱে অৰণ্যৰ জীৱ জন্তুবোৰক যধে মধে বধ কৰিছিল কাৰণে কৈছিল। ঠিক আছে, উক্ত কথাষাৰ বুলি লিখিবা, তেতিয়াহে শুদ্ধ হ'ব উত্তৰ। খৰ প্ৰশ্নত কি দিয়া হৈছে চাই ল'ম। খৰ প্ৰশ্ন দিয়া হৈছে, কি তাৰ ইমান খা? এতিয়াই মোক তাৰ ওচৰলৈ ব'ল, আজি মোৰ হাতৰ পৰা সি কোনো মতেই নিস্তাৰ নাপাব। উত্তৰত লিখিবা, উক্ত কথাষাৰ মন্দমতী নামৰ সিংহটোৱে খহাক কৈছিল আৰু কিয় কৈছিল, আৰু খহাটোৱে মন্দমতীক কৈছিল যে বাটত আন এটা সিংহই নিজকে বনৰ ৰজা বুলি কৈছিল কাৰণে কৈছিল। তোমালোকে উত্তৰটো এনেদৰে লিখিবা। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম ভাষা অধ্যয়ন। ভাষা অধ্যয়নত দিয়া থাকে অসমীয়া ব্যাকৰণৰ প্ৰশ্ন। 8 নং বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। নিৰ্বলি বলি, সুখ দুখ, স্থিৰ অস্থিৰ, দূৰ ওচৰ, বৰ্জন গ্ৰহণ, প্ৰজা ৰজা, অসন্মত সন্মত, চঞ্চল অচঞ্চল। ঠিক আছে, তোমালোকে লিখি ল'বা। বাক্য ৰচনা কৰা। এতিয়া আমি বাক্য ৰচনা আলোচনা কৰিম।
বাক্য ৰচনা দিয়া হৈছে ৰাজত্ব। এখন অৰণ্যত মন্দমতী নামেৰে এটা সিংহই ৰাজত্ব কৰিছিল। প্ৰস্তাৱ, তহঁতৰ প্ৰস্তাৱত মই সন্মতি দিলোঁ, অথবা তোমালোকৰ প্ৰস্তাৱত মই সন্মতি দিলোঁ বুলি লিখিব পাৰিবা। ঠিক আছে। প্ৰতিবিম্ব, সি কুঁৱাত নিজৰ প্ৰতিবিম্বটো দেখা পালে। প্ৰতিধ্বনি, সিংহৰ গৰ্জন কুঁৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনি হৈ ওলাই আহিল। অনায়াসে, একো কষ্ট কৰিব নালাগে, অনায়াসে খাই বৈ থাকিব পাৰিব। মৰমৰ ছাত্ৰ ছাত্ৰী, পাঠৰ পৰাই মই দিছোঁ, সাধু পঢ়ি মই যি বুজি পাইছোঁ সেই সাধুৰ পৰা অথবা পাঠৰ পৰাই মই বাক্য ৰচনা এনেকৈ কৰি দিছোঁ। এইটো নহয় যে তোমালোকে যেনেকুৱা আছে তেনেকুৱাই কৰিবা, মই দেখাই দিছোঁ যে ঠিক এনেদৰে বাক্য ৰচনা কৰিব লাগে বুলি। ঠিক আছে। এতিয়া আমি আলোচনা কৰিম। 10 নঙত দিয়া হৈছে দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা। ইয়াত পাহিত আমাক শব্দ দিয়া হৈছে, ইয়াত দফা দিয়া হৈছে, আমি শব্দ ইয়াত আনি দফা সম্পূৰ্ণ কৰিম। ঠিক আছে। জুমনিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা কুলুকুলুকৈ বৈ গৈছে। ফুলনিখনত ফুলবোৰ জকমককৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই গুণগুণকৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ টুপ টুপকৈ সৰিছে। ৰিপ ৰিপকৈ বতাহ বলিছে। গোলাপৰ পুলিটো ল-পকৈ বাঢ়ি আহিছে। তাকে দেখি জুমনিয়ে খিলখিলকৈ হাঁহিছে। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ঠিক আছে। কাঠ পেঞ্চিলেদি মই লিখিছোঁ, ইয়াৰ পৰা চাই লিখি ল'বা। মই অলপ ওচৰত জুম কৰি দেখাই দিম, চাই লোৱা। তোমালোকে নিশ্চয় দেখা পাইছা, কাঠ পেঞ্চিলেৰে লিখিছোঁ। ঠিক আছে। তোমালোকে ইয়াৰ পৰা চাই চাই লিখিবা। এতিয়া আলোচনা কৰিম। 11 নঙত দিয়া হৈছে দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্ত্য মিল থকা আন আন শব্দ গঠন কৰা। গলগলীয়া, সলসলীয়া, চলচলীয়া, মলমলীয়া। মানে অন্ত্য মিল মানে ইয়াত চোৱা, ইয়া ইয়া। এতিয়া আমি আলোচনা কৰিম। টিকটিকিয়া মানে পিৰপিৰিয়া অথবা ৰিবৰিবিয়া, চিকচিকিয়া, মিকমিকিয়া। ইয়াতো ইয়া পালোঁ, ইয়াতো পালোঁ, ইয়াতো পালোঁ, হয়। জকমক, জকমক চকমক, টক টক, পক পক। টিক টিক, লিক লিক, মিকমিক, পিকনিক। ঠিক আছে। অন্তমিল ক ক ক ক। বুজি পাইছা? তোমালোকে লিখি ল'বা, দেখাই দিছোঁ, চাই লোৱা আৰু লিখি ল'বা। ঠিক আছে। 12 নঙত চোৱা, তলত দিয়া দফাটোৰ উপযুক্ত স্থানত যতিচিহ্ন ব্যৱহাৰ কৰা। আমি দফা পালোঁ কিন্তু দাঢ়ি কমা একো পোৱা নাই। ঠিক আছে। এতিয়া আমি চাই ল'ম। শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে, কি তাৰ ইমান খা, এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল। আজি মোৰ হাতৰ পৰা সি কোনো মতেই নিস্তাৰ নাপাব। মই তোমালোকক কিতাপত দেখাই দিম উত্তৰ। ঠিক আছে। কিতাপত 25 নং পৃষ্ঠাত চাবা, ইয়াত চোৱা, ইয়াত দিয়া হৈছে ধুনীয়াকৈ। ইয়াৰে পৰা তোমালোকে দাঢ়ি কমা কি দিয়া হৈছে তোমালোকে ধুনীয়াকৈ ব্যৱহাৰ কৰি এনেদৰে লিখিবা, উত্তৰ হৈ যাব। ইয়াৰ পৰা ইয়ালৈকে আছে, পঢ়ি ল'বা, বুজি পাবা। এতিয়া আলোচনা কৰিম। 13 নং প্ৰশ্নত দিয়া হৈছে তোমালোকে পাঠটোত জীৱ জন্তু, লাহে ধীৰে আদি জুৰীয়া শব্দবোৰ পাইছা। এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায় ব্যৱহাৰ কৰোঁ। দলত ভাগ হৈ তালিকাত দিয়া ধৰণৰ বিভিন্ন জুৰীয়া শব্দ লিখা। জা জলপান, যধে মধে, জীৱন মৰণ, বা বাতৰি, লাহে ধীৰে, তৰ্জন গৰ্জন। তোমালোকে লিখিবা ভাত পানী, পঢ়া শুনা, কাগজ কলম, কাপোৰ কানি। বাঁহ বেত, দৌৰা দৌৰি, খেলা ধূলা, গৰু গাই। চিঠি পত্ৰ, খেতি বাতি, লেও সেও, বস্তু বাহানি। তোমালোকে কোৱা নে নোকোৱা? কাগজ কলম, কাপোৰ কানি, খেলা ধূলা, হয়নে? ঠিক তেনেদৰে মই ইয়াত লিখিছোঁ। তোমালোকে ইয়াৰে পৰা লিখি ল'বা। মই অলপ জুম কৰি দেখাই দিম, চাই লোৱা আৰু নিজৰ কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। আমি এতিয়া পঢ়ি আহিলোঁ যে শহা আৰু সিংহ কোনখন সাধুকথাৰ পুথিৰ অন্তৰ্গত জানানে? পঞ্চতন্ত্ৰ। তোমালোকে পঞ্চতন্ত্ৰ কিতাপত বহুত সাধু পাবা। পঞ্চতন্ত্ৰ সাধু কিতাপত বহুত সাধু পাবা। মোৰ ছাত্ৰ ছাত্ৰী, আজিৰ ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিলোঁ। নতুনকৈ আহিছা যদি ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।